মৰমৰ ছাত্ৰ-ছাত্ৰী 7 নম্বৰ অংকটো চোৱা। এটা সংখ্যাৰ লগত 3 পূৰণ কৰি 5 যোগ দিয়াত 20 পোৱা গ'ল। সংখ্যাটো কি? সংখ্যাটো কি আমি নাজানো। এতিয়া সংখ্যাটোৰ লগত 3 পূৰণ কৰি 5 যোগ দিয়াত 20 হৈ গ'ল। কেনেকৈ হ'ল চোৱা। আমি কি কৰিম 7 নম্বৰ অংকটো এনেকৈ কৰিম চোৱা। 7 সমাধান লিখি ল'ম হা। ধৰা হ'ল সংখ্যাটো কি লিখিম নাজানো যে আমি সংখ্যাটো কি লিখিম কোৱা। নিশ্চয় ধৰিব পাৰিছা সংখ্যাটো x লিখিম। সংখ্যাটো কি ধৰি ললো আমি x, এটা ৰাশি ধৰি ললো x। এতিয়া কি কৈছে প্ৰশ্নমতে কি কৈছে? প্ৰশ্নমতে সংখ্যাৰ লগত 3 পূৰণ কৰি 5 যোগ দিয়াত। এতিয়া এটাকে প্ৰশ্নমতে ডাইৰেক্ট লিখিম। প্ৰশ্নমতে সংখ্যাৰ লগত কি পূৰণ কৰিব? 3 পূৰণ কৰিব। তাৰ মানে সংখ্যাটো কি ধৰিছিলো আমি x ধৰিছিলো। তাৰ লগত কি পূৰণ কৰিব? 3 পূৰণ কৰিব। 3 পূৰণ কৰিলে কি হ'ব? সংখ্যাটো x ধৰিছিলো, তাৰ লগত 3 পূৰণ কৰিলে কিমান হ'ব? 3x হ'ব। সংখ্যাটো কিমান পাতিম আমি? 3x। তাৰ লগত আকৌ কিমান যোগ দিব কৈছে? 3xৰ লগত কিমান যোগ দিব কৈছে? 5 যোগ দিয়াত আমি যোগ কিমান দিম? 5 দি দিম। সমান সংখ্যাটো কি ওলাব কৈছে? 20 পোৱা গ'ল। সংখ্যাটো কি পোৱা গ'ল? 20 পোৱা গ'ল। 20 পাতি দিম হ'ব। এতিয়া 3x ফালে 20, এফালে সংখ্যা বাওঁফালে কি আছিলে? +5 আছিলে। তেতিয়াহ'লে 20 আছে, সমান চিহ্ন এইফালে লৈ যোৱা। কিমান হ'ব? সোঁফালে লৈ গ'লে -5 হ'ব। হ'ব, ইয়াত এইটো সংখ্যা আৰু এইটো সংখ্যা মিলিছে। গতিকে আমি কি কৰিলোঁ? সমান চিহ্ন সোঁফাললৈ প্ৰশান্ত কৰিলোঁ, অৰ্থাৎ স্থানান্তৰিত কৰিলোঁ। ইয়াত আছিলে প্লাছ, এইফালে আহিলে কি হ'ব? মাইনাছ হৈ যাব। 3x ইকুৱেলছ প্লাছে মাইনাছে মাইনাছ। 20ৰ পৰা 5 গ'লে কিমান হ'ব? 15 হ'ব। 20ৰ পৰা 5 গ'লে কি হ'ব? 15 হ'ব। 20 কেনেকৈ মাইনাছ হ'ব? যে প্লাছ হয় নাই? প্লাছে মাইনাছে অংকটো কি হ'ব? মাইনাছ হ'ব। দেখোন 0ৰ পৰা 5 বিয়োগ নহয়। গতিকে এবাৰ ধাৰ ল'ম 10ৰ পৰা 5 গ'লে 5। ইয়াত কিমান থাকিলে? 1, 15 পালোঁ। এতিয়া কি আছে? পূৰণ হৈ আছিলে। 3টো এইফালে গ'লে কি হ'ব? হৰণ হৈ যাব। হ'ল, পূৰণ কৰি দিয়া। 5 3 গুণ 15, 5 বাৰ গ'ল। xৰ মান কিমান পালোঁ? 5। এটাকে নিৰ্ণয় সংখ্যাটো নিৰ্ণয় সংখ্যাটো কি হ'ব? কি ধৰিছিলো আমি? x ধৰিছিলো, হয় কি নহয়? তেতিয়াহ'লে xৰ মান কিমান পাইছোঁ? x ইকুৱেল কিমান? xৰ ভেলু 5। xৰ ঠাইত 5 পাতিম, কাৰণ xৰ ভেলু 5, গতিকে xৰ ঠাইত 5 পাতি কিনে সংখ্যাটো কি হ'ল? 5 হ'ল। ইয়াত যদি কিবা কনফিউজ থাকে, অসুবিধা পোৱা বুজাত, তেতিয়াহ'লে কমেণ্টত জনাবা, কমেণ্ট কৰিবা। মই আকৌ তোমালোকক অন্য ধৰণে বুজাবলৈ চেষ্টা কৰিম। যদি ভিডিঅ'টো ভাল পাইছে তেতিয়া লাইক এটা কৰি দিবা, আৰু যদি চেনেলত নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, বেল আইকনটো টিপি দিবা, বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা, যাতে তেওঁলোকেও আমাৰ লগত সংযোগ হৈ থাকে, তেওঁলোকে আমাৰ লগত সহপাঠী হৈ একেদৰে আমি আগুৱাই যাব পাৰোঁ। যদি তোমালোকে এই চেনেলত যদি এনেদৰে যদি মোক মৰম স্নেহ দি থাকা, তেতিয়াহ'লে মই নতুন নতুন ভিডিঅ' লৈ আকৌ তোমালোকৰ ওচৰত এইদৰে উপস্থিত হ'ম। তাৰে আশাৰে আজিলৈ ইয়াতে এৰো। বাই।